হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম বন্ধাকবিৰ সৈতে ভজা পিঠা। তাৰ কাৰণে মই আধা ফাল বন্ধাকবি আধা ঘণ্টা আগতে ধুনীয়াকৈ মিহি মিহিকৈ কাটি ধুই নিমখত তিয়াই থৈছিলোঁ। তাৰ পাছত আকৌ মই কবিখিনি ধুনীয়াকৈ ধুই ল'লোঁ। কবিখিনি ধোৱাৰ পিছত এনেকুৱা হ'ব লাগিব যাতে কবিখিনিত অলপো পানী নাথাকে। এনেকৈ ধুনীয়াকৈ চেপি ল'ব লাগিব। তাৰ পাছতে মই কাটি ল'লোঁ দুটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, আদা নহৰুৰ পেষ্ট আৰু অলপমান ধনিয়া পাত। তাৰ পিছতে কাটি থোৱা সকলোখিনি মই ইয়াতে দি দিছোঁ। আৰু ইয়াত মই আধা বাটি ময়দা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াত পিঠাগুড়িও দিব পাৰে, মই ময়দাহে দিছোঁ। ময়দাত দিলে মানে ভিতৰত কোমল আৰু ওপৰত মচমচীয়া হয়। আৰু সকলোখিনি মছলা হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু অলপ গৰম মছলাও দি দিছোঁ। আৰু পৰিমাণ মতে নিমখ দি ইয়াতে অলপমান পানী দি মই হাতেৰে মঠিয়াই ধুনীয়াকৈ মিক্স কৰি এনেকৈ বনাই লৈছোঁ। তাৰ পাছত ইয়াৰ পৰা অলপ অলপকৈ লৈ মই পিঠাৰ শ্বেপটো বনাই ল'ম। হাতত লৈ পিনি ধুনীয়াকৈ এনেকৈ আঙুলিৰ সহায়ত মই পিঠাৰ শ্বেপ সকলোখিনি বনাই ল'লোঁ। আনফালে টাৱাখন গৰম হোৱাৰ পিছতে মই ইয়াতে অলপমান ঘি দি দিছোঁ। তাৰ পাছত এটা এটাকৈ সকলোখিনি পিঠা টাৱাখনত দি দিছোঁ। পিঠাখন টাৱাখনত দিলে মানে এটা পিঠা যাতে আনটোৰ লগত জইন হৈ নাযায় সেনেকৈ দিব লাগিব। তাৰপিছত কাটা চামুচৰ সহায়ত মই পিঠাখিনি ওলট পালট কৰি দিলোঁ। আৰু এই পিঠাখিনি মই 10-15 মিনিটমান ল' ফ্লেমত লাহে লাহে ভাজি ল'লোঁ। তাৰ পাছত মোৰ পিঠাখিনি ভাজা হৈয়ে গ'ল। আৰু এইফালে মই পিঠাখিনি এটা প্লেটত নমাই ল'লোঁ। আৰু এয়ে দেখিছে নহয়, মোৰ সকলোখিনি পিঠা হৈ গ'ল। পিঠাটো দেখিবলৈ ওপৰত যেনেকুৱা আৰু ভিতৰতো বহুত ধুনীয়া হৈছিলে